আজিৰ এই ভিডিঅ'টোত সময় সাপেক্ষে হিচাপে কেইটামান জিকেৰ প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। আগ্ৰহেৰে এই ভিডিঅ'টো চাবা। ধন্যবাদ। কোনখন নদীয়ে কাৰ্বি আংলং মালভূমি আৰু নগা পাহাৰ পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধনশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী কোনখন? শুদ্ধ উত্তৰটো হ'ব কপিলী। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী কোনখন? শুদ্ধ উত্তৰটো হ'ব সোৱণশিৰি। অসমক ভৌগোলিক অৱস্থান অনুসৰি কেইভাগত ভগোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব 3 ভাগত। মাটিকালিৰ হিচাপ অনুসৰি উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? উত্তৰটো হ'ব দ্বিতীয়। কোনখন জিলা অসমৰ মালভূমি অঞ্চলত অৱস্থিত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। এ নগাঁও, বি ডিমা হাছাও, চি হোজাই, ডি মৰিগাঁও। কোনটো শুদ্ধ উত্তৰ হ'ব? শুদ্ধ উত্তৰটো হ'ব চি হোজাই। কাজিৰঙাক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। এটা হৈছে 1980 চন, 1982 চন, 1983 চন, 1985 চন। কোনটো শুদ্ধ উত্তৰ হ'ব? শুদ্ধ উত্তৰটো হ'ব 1985 চন। তিষ্টা নদীৰ লগত মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি বুলি জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত আছে যমুনা, পদ্মা, মেঘনা, দিহাং। কোনটো শুদ্ধ উত্তৰ হ'ব? শুদ্ধ উত্তৰটো হ'ব যমুনা। যাদৱ পায়েঙে অকলেই নিৰ্মাণ কৰা অৰণ্যখনৰ নাম কি? 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত আছে বাৰ্নদী ফৰেষ্ট, মলাই ফৰেষ্ট, বাৰাইল ফৰেষ্ট আৰু দিহিং ফৰেষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মলাই ফৰেষ্ট।